গহপুৰৰ অসম অৰুণাচল সীমান্তৰ ৰাজগড়ৰ পৰা সন্ধানহীন ৩ ছাত্ৰ শুকুৰবাৰে পুৱতি নিশা হোষ্টেলৰ পৰা সন্ধানহীন ৩জন ছাত্ৰ ডায়মণ্ড ইংলিছ স্কুলত অধ্যয়নৰত ৩জন সন্ধানহীন কৌশল দেউৰী আশিষ কয়াৰী ৰাজা বসুমতাৰী এই ঘটনা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই পৰ্যন্ত বিদ্যালয় কৰ্তৃপক্ষই পিতা বিজু দেউৰী গহপুৰ ৰাজগড় ডায়মণ্ড ইংলিছ স্কুলত তেওঁ ক্লাছ 8ত পঢ়ে আৰু আশিক গয়াৰী আৰু অজয় বসুমতাৰী তেওঁলোক 6 আৰু 7ৰ ল'ৰা তেওঁলোকৰ দেউতাকৰ নামটো ইমান নাজানো এই ডায়মণ্ড ইংলিছ স্কুলৰ হোষ্টেলৰ পৰা যোৱাকালি 4টা বজাৰ পৰা হেৰাই আছে প্ৰিন্সিপালে কোৱা মতে ওখ ৱালটো পাৰ হৈ গৈছে তেওঁলোকে য'ত CCTV কেমেৰা কভাৰ নকৰে ইফালেদি পাৰ হৈ গৈছে বুলি কৈছে এতিয়া মোৰ ভতিজা হয় আমি অলৰেডি গোটেইখিনি থানাত খবৰ দিয়া হ'ল FIR দিয়া হ'ল কিন্তু এতিয়ালৈকে কোনো সুমূৰ্ত পোৱা নাই ক'ত কেনেকৈ কি কৰি আছে কিন্তু স্কুলৰ কৰ্তৃপক্ষৰ গাফিলতি থকা যেন আমি অনুমান হৈছে যেহেতু তেওঁ প্ৰিন্সিপালজন যোৱাকালি ইমান ৰাতিপুৱাই গম পায় কিন্তু এতিয়ালৈকে তেওঁ আহি পোৱা নাই আৰু স্কুলত এতিয়া প্ৰিন্সিপালজন নাই বুলি কৈ আছে আৰু স্কুল পালৰ পৰা মানে ইমান এটা গুৰুত্ব দিয়া নাই ক'ত কেনেকৈ কি কৰি আছে 3টা বজাত যদি ল'ৰাটো হেৰায় তেওঁলোকে আকৌ আবেলি 3টা বজাতহে তেওঁলোকে থানাত গৈ FIR দিবলগীয়া হ'ল এইটো হ'বলগীয়া কি হ'ল তেওঁলোকৰ ল'ৰাটো হেৰাইছে সোনকালে গৈ তেওঁলোকে দিব লাগিছিলে সেইটো কাৰণে আমি স্কুল কৰ্তৃপক্ষক আমাৰ ফালৰ পৰা মানে যথেষ্ট গাফিলতি পোৱা গৈছে গতিকে আমাৰ প্ৰশাসনিক বিভাগলৈ আমাৰ ফালৰ পৰা বিশেষ অনুৰোধ তেওঁলোকে যেন উচিত ব্যৱস্থা কৰি ল'ৰাক